বন্ধুসকল, অধ্যয়নলৈ আপোনালোকক স্বাগতম। আজি আমি থিংক ষ্টেট কিতাপখনৰ বিষয়ে অসমীয়াত শুনো, যিখন লিখিছে ডেৰিয়াছ ফ'ৰৱাক্সে। এই কিতাপখনে আপোনাৰ চিন্তাধাৰা পৰিৱৰ্তন কৰি আপোনাৰ জীৱনক উন্নত কৰিব পাৰে। আমাৰ নিজৰ চিন্তাধাৰাৰ ওপৰত আমাৰ যি পৰিমাণে নিয়ন্ত্ৰণ আছে বুলি আমি ভাবোঁ, তাতকৈ বেছি নিয়ন্ত্ৰণ আমাৰ মগজুত থাকে। যিসকলে নিজৰ জীৱনত পজিটিভ পৰিৱৰ্তন আনি কেৰিয়াৰ, সম্পৰ্ক আৰু জীৱনৰ সকলো ক্ষেত্ৰতে উন্নতি কৰিব বিচাৰে, তেওঁলোকৰ বাবে এই কিতাপখন। এই কিতাপখনত লিখকে 10টা পইণ্টৰ কথা বিতংকৈ আলোচনা কৰিছে। 1 নম্বৰত চিন্তাধাৰাৰ শক্তি। আমাৰ চিন্তাধাৰাই আমাৰ জীৱনক নিয়ন্ত্ৰণ কৰে। ই আমাৰ মনোভাৱ, সিদ্ধান্ত আৰু অভিজ্ঞতাৰ ওপৰতো প্ৰভাৱ পেলায়। দুটা প্ৰধান দিশত চিন্তাধাৰাই বাস্তৱতা গঠন কৰে। 1 নম্বৰটো হ'ল নিউৰোপ্লাষ্টিচিটি। মগজুৱে সদায় নতুন তথ্য আৰু অভিজ্ঞতাৰ ভিত্তিত নিজকে গঠন কৰে। যদি আপুনি সদায় ভাবে মই ফেইল হ'ম, তেন্তে মগজুৱেও সফলতাৰ পথ বনোৱা বন্ধ কৰি দিব। 2 নম্বৰটো হ'ল কামত প্ৰভাৱ। যদি আপুনি ভাবে মই কৰিব পাৰিম, তেন্তে আপুনিও কামটো কৰিবলৈ চেষ্টা কৰিবই। আৰু যদি আপুনি ভাবে মই ফেইল হ'ম, তেন্তে আপোনাৰ চেষ্টা কৰাৰো ইচ্ছা নাথাকিব। উদাহৰণস্বৰূপে, এজন ৰোগীয়ে নিজৰ মনত ভাবিছিল মই মোৰ বেমাৰক হৰুৱাম, আৰু তেওঁ কেঞ্চাৰৰ পৰা জয়ী হৈছিল। নম্বৰত লিখিছে সীমাবদ্ধ কৰা বিশ্বাস চিনাক্ত। বহু সময়ত আমাৰ নিজৰ চিন্তাই আমাৰ সফলতা আৰু সুখৰ বাধা হয়। মই নোৱাৰো, এইটো মোৰ বাবে কঠিন বুলি ভবাটোৱে সীমাবদ্ধ কৰা বিশ্বাস। এইবোৰ চিনাক্ত কৰাৰ উপায় হ'ল, আপুনি বহু সময়ত নিজকে কম বুলি ভাবেনে? হাৰি যোৱাৰ ভয়ত ৰিস্ক নোলোৱা কৰি থাকেনে? নিজৰ সফলতা কম বুলি ভাবেনে? আনৰ লগত তুলনা কৰি নিজৰ একো নাই বুলি ভাবেনে? আমি জানো, আহক নিজকে সলনি কৰাৰ কৌশলবোৰ। নিগেটিভ চিন্তাক প্ৰশ্ন কৰক। নিজকে বন্ধুৰ দৰে ভাবি নিজৰ চিন্তাবোৰৰ কথা পাতক। পজিটিভ বাক্য ব্যৱহাৰ কৰক। সদায় নিজকে মনত পেলাওক যে মই সক্ষম। সৰু সৰু লক্ষ্য ৰাখি সম্পূৰ্ণ কৰক। ইয়াৰ ফলত কনফিডেন্স বৃদ্ধি পায়। নম্বৰত লিখিছে নিউৰোপ্লাষ্টিচিটিৰ বিজ্ঞান। আমাৰ মগজুৱে জীৱনৰ যিকোনো সময়ত নতুন তথ্য শিকিব পাৰে। নতুন কৌশল শিকক, ভাষা, বাদ্যযন্ত্ৰ বা নতুন তথ্য। চিন্তা সলনি কৰক। নিগেটিভ চিন্তাৰ ঠাইত পজিটিভ চিন্তা কৰিলে আমাৰ মনোবল বাঢ়ে। নতুন অভ্যাস বনাওক। অভ্যাস সলনি কৰাটো কঠিন হ'লেও মগজুৱে নতুন পথ গঢ়ি তোলে। মগজুক চেলেঞ্জ দিয়ক, নতুন কাম কৰক, নতুন ঠাই ভ্ৰমণ কৰক, নতুন বস্তু পঢ়ক ইত্যাদি। 4 নম্বৰত লিখিছে আত্মসচেতনতা বিকাশ কৰা। নিজৰ চিন্তা আৰু অনুভৱবোৰক বুজিবলৈ চেষ্টা কৰক। ভাল বেয়া বুলি আখ্যা নিদি কেৱল লক্ষ্য সম্পূৰ্ণ কৰক। নিগেটিভ চিন্তাক চেলেঞ্জ কৰি পজিটিভ চিন্তাৰে সলনি কৰাৰ ওপৰত এই কিতাপখনে গুৰুত্ব দিয়ে। 5 নম্বৰত লিখকে লিখিছে কৃতজ্ঞতা আৰু দৃষ্টিভংগীৰ কথা। জীৱনত থকা ভাল বস্তুবোৰৰ প্ৰতি কৃতজ্ঞ হওক। প্ৰত্যেক দিনে কৃতজ্ঞতাৰ তালিকা লিখক। দিনটোৰ সৰু সৰু ভাল মুহূৰ্তবোৰ উপভোগ কৰক। আনক ধন্যবাদ দিয়ক। ই সম্পৰ্ক শক্তিশালী কৰক। দৃষ্টিভংগীৰ নিজৰ ভৱিষ্যত লক্ষ্য পূৰ্ণ হোৱা অৱস্থা কল্পনা কৰক, আৰু সেই কল্পনাৰ পৰা পজিটিভ অনুভৱ লৈ বাস্তৱত পদক্ষেপ লওক। নম্বৰত লিখিছে লক্ষ্য নিৰ্ধাৰণ আৰু সফলতা। ইচ্ছা আৰু লক্ষ্যত পাৰ্থক্য কৰক। মই স্বাস্থ্যৱান হ'ব খোজোটো ইচ্ছা, কিন্তু মই 3 মাহত 5 কেজি কমাম এইটো লক্ষ্য। লক্ষ্যবোৰ লিখি ৰাখক। আহিব লগা বাধাবোৰৰ সৈতে যুঁজাৰ প্লেন বনাওক। 7 নম্বৰত কৈছে সম্পৰ্ক গঢ়া। স্পষ্ট আৰু বিশ্বাসযোগ্য কথোপকথন কৰক। মন দি আনৰ কথা শুনক। সহানুভূতি দেখুৱাওক। ভুলবোৰ মানি লওক আৰু ক্ষমা কৰক। সময় দিয়ক আৰু একেলগে নতুন বস্তু শিকক। নম্বৰ লিখকে লিখিছে প্ৰডাক্টিভিটি আৰু সময় ব্যৱস্থাপন। কামৰ প্ৰায়ৰিটি অৰ্থাৎ অগ্ৰাধিকাৰ ৰাখক। যেনে এ লগে লগে কৰিবলগীয়া কাম, বি প্ৰয়োজনীয় কিন্তু লগে লগে কৰিবলগীয়া কাম নহয়, চি কম প্ৰয়োজনীয় কাম, ডি পিছত কৰিলেও হ'ব। ডিষ্ট্ৰাকশ্যন যেনে ফোন, ছ'চিয়েল মিডিয়া কমাওক। এবাৰত এটা কামে হাতত লওক, বহুত কাম একেলগে নকৰিব। কামৰ মাজত সৰু সৰু বিৰতি লওক।
9 নম্বৰত লিখিছে অৰ্থনৈতিক ব্যৱস্থাপনা। ফাইনেন্স এই কিতাপখনৰ মেইন টপিক নহয়, কিন্তু কিছুমান গুৰুত্বপূৰ্ণ কথা ইয়াত লিখা আছে। স্পষ্ট ফাইনেন্সিয়েল লক্ষ্য ৰাখক। ৰিচাৰ্চ কৰি সঠিক ইনভেষ্টমেণ্ট ইঞ্চুৰেঞ্চ বাছনি কৰক। লোনৰ পৰিমাণ কমাবলৈ চেষ্টা কৰক। খৰচবোৰ লিখি ৰাখক আৰু সঞ্চয়ৰ অভ্যাস বনাওক। শেষত লিখকে লিখিছে আপোনাৰ স্বাস্থ্যৰ প্ৰতি ল'ব লগা যত্ন। ষ্ট্ৰেছ মেনেজমেণ্ট, য়োগা, মেডিটেশ্যন কৰক। সুষম আহাৰ গ্ৰহণ কৰি নিয়মিত ব্যায়াম কৰি শাৰীৰিক আৰু মানসিক স্বাস্থ্য ঠিকে ৰাখক। ছ'চিয়েল কানেকশ্যন, বন্ধুত্ব আৰু সম্পৰ্ক বজাই ৰাখক। নিজৰ ইমোশ্যনক দমন কৰি নাৰাখি প্ৰকাশ কৰক। এয়াই আছিল থিংক ষ্ট্ৰেইট কিতাপখনৰ ভিতৰত লিখা থকা কথাবোৰ। আপোনাৰ কিমান ভাল লাগিল কমেণ্টত জনাব। আৰু যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব। ধন্যবাদ।